যোৰহাটত পোহৰলৈ আহিছে ভয়ংকৰ হানি ট্ৰেপিঙৰ ঘটনা। ব্লেকমেইলিঙৰে ব্যৱসায়ীৰ পৰা লুটিলে কোটি কোটি টকা। হানি ট্ৰেপিঙৰ জৰিয়তে যোৰহাট ব্যৱসায়ী ৰাজেশ আগৰৱালৰ পৰা লুটিলে বৃহৎ পৰিমাণৰ ধন। গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাৰ বিৰুদ্ধে ৰাজেশ আগৰৱালে কেইবাদিন আগতেই গোচৰ ৰুজু কৰিছিল যোৰহাট সদৰ থানাত। 308/25 নম্বৰত গোচৰ ৰুজু এই দুই অভিযুক্তৰ বিৰুদ্ধে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাত নাম সাঙুৰ খাইছে আছুৰ নেতাৰো। নাম সাঙুৰ খাইছে আছুৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন, যি আজি আৰক্ষীয়ে কনফাৰ্মেশ্যন পাইছে। 2 জুলাইত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ ৰিয়াজ হুছেইনক। এতিয়াও পলাতক ঘটনাৰ মূল অভিযুক্ত গজানন মুণ্ডা আৰু তেওঁৰ ভ্ৰাতৃ নন্দকিশোৰ মুণ্ডা। ৰাজেশ আগৰৱাল নামৰ এজন বৃদ্ধ ব্যক্তিৰ লগত হ'ল নিকৃষ্ট এই ঘটনা। ব্যুৰো ৰিপৰ্ট, মায়া নিউজ।